বালিজুৰিৰ ধুবিখোলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি দুই নিশাৰ ভাওনাৰ আখৰাত ব্যস্ত ভক্তপ্ৰাণ ৰাইজ বালিজুৰিৰ ধুবিখোলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ জামুগুৰি উত্তৰ আঞ্চলিক শাখা সমাজৰ সৌজন্যত সোণাপুৰ প্ৰাথমিক শাখাৰ আতিথ্যত সোণাপুৰ নামঘৰত অহা 13 আৰু 14 অক্টোবৰত দুদিনীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক জন্ম জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। এই উপলক্ষে দুয়োদিনা নিশাৰ ভাগত অনুষ্ঠিত হ'ব লগা বিচিত্ৰ বিক্ৰম উপাখ্যান সুচিত্ৰাৰ স্বামীলাভ নাটৰ প্ৰথম আৰু দ্বিতীয় খণ্ডৰ ভাওনা মঞ্চস্থৰ প্ৰস্তুতিৰে নিশাৰ ভাগৰ আখৰাক লৈ ভক্তপ্ৰাণ ৰাইজ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমি এবাৰ 576তম জন্মজয়ন্তী ভাগ জামুগুৰি উত্তৰ আঞ্চলিক নাম ধৰ্ম সমাজৰ সৌজন্যত আৰু আমাৰ সোণাপুৰ গাঁৱৰ আতিথ্যত অহা ইংৰাজী 13 আৰু 14 অক্টোবৰ অসমীয়াৰ 26 আৰু 27 আহিন ৰবি আৰু সোমবাৰে পতাৰ সিদ্ধান্ত গ্ৰহণ কৰি আমি এভাগ নাট দুদিনীয়া কাৰ্যসূচীৰে কৰিবৰ কাৰণে আয়োজন কৰা হৈছে। তাৰে বৰ্তমান আখৰা চলি আছে। নাট ভাগ হ'ল বিচিত্ৰ বিক্ৰম উপাখ্যান সুচিত্ৰাৰ স্বামীলাভ। এই নাট ভাগকে আমি কৰিবৰ কাৰণে মঞ্চস্থ কৰি এই আখৰাৰ আয়োজন কৰিছোঁ আৰু এই আখৰা বৰ্তমান আমাৰ চলি আছে। আখৰাটো যদিও বৰ্তমান সীমিত হিচাপে চলিছে তথাপিতো আমাৰ দিন আছে। নিশ্চয় এই নাটক ভাগ ভাল ধৰণে পৰিষ্কাৰ কৰিব পৰা হ'ব বুলি আমি আশা ৰাখিছোঁ। নাটক ভাগ পৰিচালনা কৰা ব্যক্তিজন হ'ল বৰিগাঁৱৰ প্ৰাঞ্জল হাজৰিকা। তেখেতৰ জৰিয়তে আৰু লগতে তেখেতৰ সংগীবৃন্দৰ জৰিয়তে এই নাট ভাগ পৰিচালনা কৰা হৈছে। এই সুযোগতে আমি সকলো ভক্তপ্ৰাণ ৰাইজক অহাৰ 2 দিনৰ কাৰ্যসূচীত সম্পূৰ্ণ সহায় আৰু সহযোগ আগবঢ়াই আমাক কৃতাৰ্থ কৰিব বুলি আমি আশা ৰাখিম। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প ধন্যবাদ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট, অসম টুডে।